বদতি কপিল হৰি শুনাম হাহতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। হে ৰাম জ্ঞান কৰ্মে তীৰ্থ ব্ৰতে নকৰি আমন সুদৃঢ় বিশ্বাসে লয় মুহূৰ্ত ৰণ। হে ৰাম মূৰ গুণ গণক শ্ৰৱণে তে তীক্ষণ নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। এ আম নিৰ্গুণ ভকতি আহি কহিলো বুজাই মই হমে ইটো ভক্তি এৰি নাই। ৰাম যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি আহি কহিলো বুজায়। মোৰ ভক্ত হব পুনু নিষ্কাম হয় ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। হে ৰাম শালৈক মিপ মূৰ সাৰুই পয়াৱাৰ সাজু হিতে মুখ পাঞ্চৰুচি কৰ মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলবয়ে যদি বোলা তেবে তাৰা ভজে কি কাৰণ ইহাৰ উত্তমতে বে শুনা এক মন ভকতিহে মাতা তা সম্বাৰ মহাফল তাত বিনে আন হবে দেখে অকুশল। কৃষ্ণ মোৰ জন্মে জন্মান্তৰ ভক্তিপূৰ্ণ আজি এই চিৰাং জিলা শাখাৰ তথা কাজদহা গাঁৱৰ পবিত্ৰ গুৰুগৃহ একশৰণ ভাগৱতী সমাজৰ গুৰুগৃহত সমবেত হোৱা মোৰ জন্মে জন্মান্তৰ ভক্তপ্ৰাণ বৈষ্ণৱ আমাৰ আগফালে থকা বিদুৰ উদ্ধৱ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সমস্ত ভকত বৈষ্ণৱৰ চৰণত আমি এই আসনৰ পৰা প্ৰণিপাত জনালোঁ, কৃষ্ণ সেৱা জনালোঁ। আৰু লগতে ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ সমস্ত আই মাতৃকো আমাৰ এই আসনৰ পৰা সেৱাভাগ নিবেদন জনালোঁ। দেশৰ ভৱিষ্যত যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আমি সমস্তৰে শ্ৰীচৰণত সেৱা জনাই আজি আমি অত্যন্ত সুখী হৈছোঁ। একশৰণ ভাগৱতী সমাজৰ যিয়েই ভাদ্ৰ মাহৰ যি ঈশ্বৰৰ গুণানুকীৰ্তন নিৰন্তৰ শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম আপোনাসৱ মহামহন্তই পালন কৰি আছে। কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ মহাভাগৱত পুৰাণ সূৰ্য বুলি কৈছে। আৰু এই পুৰাণ সূৰ্য মহাভাগৱতৰ মহাফলটো হৈছে হৰিৰ নাম। সেইকাৰণে নামঘোষাত মহাপুৰুষ মাধৱদেৱে কৈছে যে
বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ, হয়নে? হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভকতি। গতিকে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, এই মহাভাগৱতৰ মহাফলটো হৈছে হৰিৰ নাম। হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে গতি, বোলে হৰিৰ নামে ভকতৰ কেৱলে ভকতি। গতিকে গোটেই ভাগৱতৰ মূল তত্ত্বটোৱে হৈছে ঈশ্বৰৰ নাম, ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্ম কৃষ্ণৰ নামহে মূল ৰহস্য। সেইকাৰণে আজি মহাভাগৱত মহাপুৰুষ গুৰুজনাই অসমৰ মাতণ্ড সূৰ্যৰ হিচাপে অসম আকাশত মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল আজিৰ পৰা 576 বছৰৰ পূৰ্বে, হয়নে বাৰু? গুৰুজন স্বয়ং ভগৱন্তৰ অৱতাৰ বুলি কৈছে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। গুৰুজনাই সাধাৰণ পুৰুষ নাছিল, বোলে স্বয়ং ভগৱান কৃষ্ণৰ অৱতাৰ, হয়নে? এই কথাটো কোনে ক'লে? এই কথাটো আপোনাৰ মহাপুৰুষ মাধৱদেৱে ক'লে যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। গতিকে মহাপুৰুষ শংকৰদেৱে হৈছে ভগৱান কৃষ্ণ। গতিকে কলিযুগত শংকৰ স্বৰূপে আহি আজি আপোনাক আমাক এই হৰি ভক্তিটো দান দিছে। আমাৰ বাপজনে ঘোষাত কৈ গৈছিলে আগতে যে হৰি ভক্তি দান দিয়া জগতক, তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু। গতিকে এই গুৰুজনা পৰমাত্মা ভগৱন্ত ঈশ্বৰ কৃষ্ণই অৱতাৰ হয় আজি ভকতি ভাণ্ডাৰ দ্বাৰা হব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰো পৰকাশ। ভকতি ভাণ্ডাৰ মানে হৈছে ভঁৰাল, দ্বাৰা মানে হৈছে দুৱাৰ। ভকতিৰ ভঁৰালটো, দুৱাৰখন কোনে খুলি দিলে? বোলে গুৰুজনাই খুলি দিলে। ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰো প্ৰকাশ। গতিকে আজি তেনেহেন অমৃত, বৈকুণ্ঠৰ অমৃত আমি আপুনি সকলোৱে পান কৰি আছোঁ। আৰু এই পুৰাণ সূৰ্যটো মহাভাগৱত আপোনালোক জানে, মূল ইয়াৰ সংস্কৃত শ্লোকত আছিল 18,335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ আছিল মহাভাগৱত। মহাপুৰুষ গুৰুজনাই এই বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱতক স্ত্ৰী শূদ্ৰ অন্ত জাতি সকলোৱে এই মহাভাগৱত পঢ়িব পাৰিব বুলি সকলোৰ কাৰণে গুৰুজনাই আমাক কৃপা কৰিলে। ইয়াক 14,009টা ততোধিক শ্লোকত গুৰুজনাই ইয়াক পদবন্ধ কৰিছে, যাতে সকলোৱে ভাগৱত পঢ়িব পাৰিব। স্ত্ৰী শূদ্ৰ অন্ত জাতি সকলোৱে ঈশ্বৰৰ নাম ল'ব আৰু ভগৱন্তৰ নাম, ভগৱন্তৰ ঈশ্বৰৰ কথা সমস্তৰে অধিকাৰ বুলি কৈছে। ভক্তিত জাতি আৰু অজাতি বিচাৰ নাই বুলি কৈছে। গুৰুজনাই কীৰ্তনত কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। কৃষ্ণ ভক্তিটো সকলোৱে কৰিব পাৰে। বাক্য কৰ্ণ মনমুখ আচৈ মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। বাক্য কৰ্ণ আৰু মন আৰু মুখ, এই চাৰিটা বস্তু যাৰ ওচৰত আছে, এই সকলে ঈশ্বৰৰ ভকতি কৰিব পাৰিব বুলি কৈছে। গতিকে এই মহাভাগৱত ভাগ মহাপুৰুষ গুৰুজনাই আমাক সকলোৰ হিতৰ কাৰণে জগতত সংসাৰীৰ কাৰণে শুকগুৰুৱে এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ভাগ প্ৰচাৰ কৰিছে। আৰু এই ভকতিটো আপুনি মই লৈ ভৱ সংসাৰখন পাৰ কৰিব পাৰিছোঁ। এই সংসাৰখন হৈছে দুখালয় বুলি কৈছে। এই সংসাৰখন কি? বোলে দুখাৰ আলয়। আলয় মানে ঘৰ। যেনেকৈ চিকিৎসালয়, শৌচালয়, ঠিক এই সংসাৰখনকো দুখালয় বুলি কয়। দুখৰ আলয়। আলয় মানে ঘৰ।
এই সংসাৰখনৰ বন্ধনৰ পৰা মুক্ত হ'ব পৰা জীৱবিলাক আমাৰ 24 তত্ত্বৰে গঠিত এই জীৱবিলাকক উদ্ধাৰৰ কাৰণে গুৰুজনাই ইয়াত আমাক ভাগৱত ধৰ্ম প্ৰচাৰ কৰিছে। বুজি পাইছেনে কথাটো? এই মহাভাগৱত ধৰ্ম গুৰুজনাই কৃপা কৰিছে আৰু আজি এই নামগৃহত আছে। এই ভাগৱতৰে গুৰুজনাই ৰজা নৰনাৰায়ণ সংক্ষিপ্ত ভাগৱত মানে কি কৰিলে, নৰনাৰায়ণ ৰজাই যেতিয়া তেওঁৰ পুৰোহিতসকলক ব্ৰাহ্মণসকলক যেতিয়া আদেশ দিছিল যে ঈশ্বৰৰ গুণানুকীৰ্তন বা মহাভাগৱত তোমালোক একেবাৰে সংক্ষিপ্ত মানে ভুৰুকাত হাতী ভৰাব লাগিব, এই অসাধ্য কামটোক যোনে কৰিব পাৰিব মানে তেওঁক মই গুৰু বা তেওঁকে মান্যতা দিয়া হ'ব বুলি তেওঁ ব্যাখ্যা কৰিছিল, হয়নে বাৰু? তেতিয়া তেওঁত থকা পণ্ডিতবিলাক আৰু লগতে মহাপুৰুষ শংকৰদেৱও সেই সভাত উপস্থিত আছিল। গুৰুজনাই দিন মাত্ৰ এক ৰাতিৰ ভিতৰতে গুৰুজনাই কি কৰিলে, এক ৰাতিৰ ভিতৰতে ভগৱন্তৰ দশম স্কন্ধৰ জন্ম ৰহস্য আৰু লগতে একাদশ খণ্ড 90টা অধ্যায়, কেইটা অধ্যায়? 90টা অধ্যায় একদম চমু কৰি মাত্ৰ 6টা অধ্যায় সংক্ষিপ্ত লিখাৰ পিছত তাত বেটুপাত এটা বনালে, তাত হাতী এটা আঁকি দিলে আৰু বাঁহৰ চুঙাত ভৰাই মহাৰাজ নৰনাৰায়ণ আগত ভেট কৰিলে, হয়নে বাৰু? নৰনাৰায়ণ ৰজাই দেখিলে, প্ৰথমে বেটুপাতটো হাতী পালে, মহাপুৰুষ শংকৰদেৱে হাতী এটা আঁকিছিলে। তাৰপিছত দেখিলে ঈশ্বৰৰ যিমান জন্ম ৰহস্য লীলা সকলোখিনি একেবাৰে সংক্ষিপ্তভাৱে মহাপুৰুষ শংকৰদেৱে লিখি দিলে। সেইটোকে ভুৰুকাত হাতী ভৰোৱা বুলি কয়। তাৰমানে এই ব্ৰহ্মাণ্ডৰ শাস্ত্ৰটো গুৰুজনাই কি কৰিলে, একেবাৰে চমুকৈ লিখি উলিয়ালে। সেইটোকে গুণমালা পুথি বুলি কোৱা হয়। ঔ হৰি ঔ ৰাম। সেই গুণমালা পুথিভাগ বৈকুণ্ঠৰ বস্তু, মূল আসনত থাকে আৰু কাৰোবাৰ যদি মুখস্থ আছে গুণমালা পুথি কীৰ্তন কৰিব লাগে, নিৰন্তৰ কীৰ্তন কৰিব লাগে। বোলে এদিন দুদিন নহয়, বোলে নিৰন্তৰে যদি কীৰ্তন কৰে আনন্দ ল'ব। ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি ঈশ্বৰক লাভ কৰিব পৰা যায় বুলি কৈছে। ভগৱানে কৈছে, অমূৰ জন্ম কৰ্ম মোহ ৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম দেই। মূৰ কথা শ্ৰৱণত কৰিবে কৰতি আকেহে বুলয় সখী উত্তম ভকতি। আজি যিটো ভকতি কৰিছে আপোনালোক, এইটোৱে হৈছে উত্তম ভকতি। ইয়াতকৈ আৰু ওপৰত ভকতি নাই বুলি কৈছে। বুজি পাইছেনে কথাটো? গতিকে এই গুণনাম শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিব লাগিব। আৰু গুৰুজনাৰ যিটো আদৰ্শ, যিটো নীতি নিয়ম প্ৰণালী, সেইবিলাক আমিও পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। যদিও 100 ভাগ যদি আমি পালন কৰিব পৰা নাই মনুষ্য বুদ্ধিৰে, তথাপিও আমি প্ৰায় 10 ভাগমান হ'লেও যত্ন কৰিব লাগে। লাহে 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 হ'ব আৰু ঈশ্বৰে কৃপা কৰিলে। কাৰণ কৃষ্ণ কৃপা নহ'লেতো একো এটা কাৰ্য সাধন নহয় বুলি কৈছে, হয়নে? ভগৱন্ত কৃপা কৰিব। লাহে 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 আমি ভকতিত ৰতি, ভকতিত মতিটো দিব লাগিব। গতিকে এই মহাভাগৱত আজি পুৰাণ সূৰ্য বুলি কৈছে। বোলে ভাগৱত কি হয়? ভাগৱত কোনো কিতাপ গ্ৰন্থ শাস্ত্ৰ নহয়। আপোনালোক আমি ভাবিছোঁ যে এইখন এখন শাস্ত্ৰ হয়, এইখন এখন গ্ৰন্থ হয়, হয়নে বাৰু? দৰাচলতে গ্ৰন্থ শাস্ত্ৰৰ উপৰিও ভাগৱতৰ মান্যতাটো কিমান? ভাগৱত স্বয়ং ভগৱান হয় বুলি কৈছে পদ্মপুৰাণত। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। ভাগৱত কি হয়? স্বয়ং ভগৱান কৃষ্ণ হয়। আমাৰ আগফালে কোন আছে? বোলে কৃষ্ণইতো আছে। আমাৰ আসনত কোন আছে? কৃষ্ণ আছে। ভাগৱত মানেই ভগৱান। বুজি পাইছেনে কথাটো? তো এই যে ভাগৱত আমাৰ আগফালে আছে আৰু ভাগৱতৰ শব্দময় যিবিলাক বাণী, এইবিলাকো ঈশ্বৰৰ বাণী, হয়নে? আমি যে শুনিছোঁ, আকৌ
আমাৰ হৃদয়ত কোনে শুনিছে? আপোনালোক ভাবিছে যে ইমান দূৰৰ পৰা আমি বৰষুণ বতৰত আহি ইয়াত বহি ঈশ্বৰৰ কথা শুনিছোঁ, সেইটো মিছা কথা। বোলে আমি শুনা নাই, বোলে হয় এইটো মিছা কথা, আমি শুনা নাই। ময়ো ভাবিছোঁ যে ইমান দূৰৰ পৰা আহি মই ঈশ্বৰৰ কথা কৈ আছোঁ, বোলে মই কোৱা নাই। বোলে কোনে কৈছে? বোলে কৃষ্ণই কৃপা কৰি আমাক ইয়ালৈ লৈ আনিলে, তেওঁ কৃপা কৰি আনিছে, হয়নে বাৰু? আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। হৰি বোলে কোনে কাৰ কথা শুনিছে? বোলে আমাৰ হৃদয়ততো কৃষ্ণহে বহি আছে। তো আমি ভাগৱতৰ আগফালে আছোঁ, তাৰমানে কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ ল'ব। সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ 11টা আনন্দৰ উপাধি আছে। ভগৱন্তক সচিদানন্দ কয়, ঘনানন্দ কয়, প্ৰেমানন্দ কয়, সহজানন্দ কয়, নিত্যানন্দ কয়, স্বৰূপানন্দ কয়। এনেকুৱা 11টা আনন্দ ভগৱন্ত কৃষ্ণক যেতিয়াই ভজিব তেতিয়াই সেই 11টা আনন্দ আপুনি পাব। 11টা আনন্দ, যিটো আনন্দ এই পৃথিৱীৰ আনন্দ নহয়। বোলে সেই আনন্দটো স্বৰ্গৰ নহয়, এই আনন্দটো মৰ্ত্যৰ নহয়, এইটো পাতালৰো নহয়, বোলে এইটো বৈকুণ্ঠৰ আনন্দ। সেইকাৰণে আমাৰ যিটো জেগাত আপুনি মই বহি আছোঁ এইটো বৈকুণ্ঠ বুলি কয়, এইটো দ্বিতীয় বৈকুণ্ঠ। ভগৱান কৃষ্ণই নিজেই কৈছে নাৰদক, হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ ৰৈ, হয়নে? নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনাম হৃদয় নচ মদভক্ত যত্র গাৱন্তি তত্র তিষ্ঠামি নাৰদ। হে নাৰদ, মোৰ ঠিকনাটো ক'ত জানানে? মই ক'ত থাকোঁ তুমি জানানে? নাৰদক কৈছে। তো ভগৱন্তক নাৰদে প্ৰশ্ন কৰিছে, প্ৰভু আপুনি ক'ত থাকে? বোলে নাহম বাসামি বৈকুণ্ঠে, মই বাসামি বা তৃষ্টামি বৈকুণ্ঠে, মই বৈকুণ্ঠত নাথাকোঁ। তেনেহ'লে নাৰদে সুধিছে, প্ৰভু আপুনি ক'ত থাকে? নাহম তৃষ্ণামি বৈকুণ্ঠে যোগিনাম হৃদয় নচ, যোগীৰ হিয়াত মই নাথাকোঁ। বোলে যোগীসকলে মোক ধ্যান কৰি অকণমান খন্তেক সময়ৰ কাৰণে ধ্যান কৰি হৃদয়ত ৰাখে, তাত অকণমান সোমাই যাওঁ আৰু উপায়তো নাই, যাবই লাগিব। তো ভগৱানে কৈছে, কিন্তু মোৰ ভকতে যে মোৰ গুণনাম লয়, কীৰ্তন কৰে, তে সেই ভকতৰ কীৰ্তন চাবৰ কাৰণে মই বায়বী ৰূপত আহি কিনি ভকতৰ কীৰ্তন চাই থাকোঁ। হৰি। গতিকে এইকাৰণে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰ হিয়া এৰি সমুদায় থাকোঁ ভক্তৰ কীৰ্তনক চাই। আপোনালোকৰ মাজত ভগৱন্ত কৃষ্ণ বিদ্যমান হৈ আছে, যি ভগৱন্ত যোগীৰো দুৰ্লভ বুলি কৈছে। যোগীসকলেও যাক নাপায়, কিন্তু ভকতৰ কাৰণে তেওঁ বিক্ৰী হৈ যায় বুলি কৈছে। ভগৱান নিজেই কৈছে যে মই ব্ৰহ্মা সৰ সলায়াধু লক্ষ্মী প্ৰিয় যায়া, পৰম সুন্দৰ দেখাইতো মোৰ কায়া, তথা তাতোতকৈ মোৰ স্নেহ, মোৰ মৰমৰ, মোৰ বোলে প্ৰীতি কাৰ ওপৰত? বোলে ভকতৰ ওপৰত। সেইকাৰণে ভকতক মই খন্তেক সময়ৰ কাৰণে ত্যাগ নকৰোঁ। সেইকাৰণে কপিল মহাপ্ৰভুৰ চৰিত্ৰৰ কথা আহিছে। কদৰ্মৰ একমাত্ৰ পুত্ৰ, দেৱহতী আৰু কদমৰ পুত্ৰ। কদৰ্মৰ ব্ৰহ্মাৰ পৰা বৰ ল'লে। ব্ৰহ্মাক তপস্যা কৰিছিল কদৰ্ম ঋষি বহুত বছৰ, 10,000 বছৰ। আৰু তপস্যা কৰাৰ পিছত ব্ৰহ্মাই আহি বৰ দিলে। বৰ যেতিয়া বিচাৰিছে কদৰ্মই যে বিশেষ বৰ নালাগে প্ৰভু, কদৰ্মই কৈছে যে মোক এটা এনেকুৱা বৰ দিয়া যে মোক এজনী এনেকুৱা ভাৰ্যা দিয়া, ভাৰ্যা মানে পত্নী, যিটো মোৰ সমান ধৰ্মপৰায়ণ হ'ব লাগিব, মোৰ সমান। তেতিয়া ব্ৰহ্মাই ক'লে ঠিক আছে, তোৰ সমান যেতিয়া ধৰ্মপৰায়ণী পত্নী লাগিব, কাৰণ পুৰুষ প্ৰকৃতি হৈবে একমতি তেৱেহে হৈবে কৃষ্ণৰ ভকতি। তো ব্ৰহ্মাই ক'লে ঠিক আছে, তোমাৰ কাৰণে মই এগৰাকী ৰেডি কৰিব লাগিব আৰু উপায় নাই। ব্ৰহ্মাই আনি কিনি দেৱহতীক কাক বিয়া দি দিলে? কদৰ্ম ঋষি। আৰু কদৰ্মই বিনোদ বিলাস কৰি অনেক ধ্যান কৰি যোগ সাধন কৰি সংকল্প কৰি বহুত বছৰৰ পিছতে ভগৱন্ত নিজেই কথা দিছিল যে মই ঈশ্বৰ হয়, তোমাৰ সন্তান হিচাপে তাত যাব লাগিব। আৰু সন্তান হিচাপে কপিল মহাপ্ৰভু দেৱহতীৰ গৰ্ভত স্থিতি হৈছিল। গৰ্ভৰ পৰা জন্ম হ'ল
আৰু সেই কপিল মহাপ্ৰভুৱে মাতৃ দেৱহূতিকে আত্মতত্ত্ব জ্ঞান বা সাংখ্যযোগ ভক্তি সাংখ্যযোগৰ দৰ্শন কপিল মহাপ্ৰভুৱে দেৱহূতিক কৈছিল। এতিয়া সাংখ্য দৰ্শন বা সাংখ্যযোগ কাক কয়? প্ৰশ্ন। সাংখ্যযোগ হৈছে বা সাংখ্য দৰ্শন হৈছে ভক্তি বৰ্ধক, ভক্তিৰ বৃদ্ধি। এই যে সাংখ্য যুগৰ কথাটো কৈছে, সাংখ্য মানে হৈছে ভক্তি বৃদ্ধি হোৱাৰ যিবিলাক উপায়, মানে ভক্তিটো বাঢ়িব কেনেকৈ, ভক্তি কেনেকৈ বৰ্ধক হ'ব, বাঢ়িব, সেই তত্ত্বটোকে কপিল মহাপ্ৰভুক কাক দিছে? দেৱহূতিক দিছে। আৰু দেৱহূতিক চলেৰে আপোনাক মোক সকলোকে দিছে। কেনেকৈ ভক্তি কৰে? এনেকৈ ভক্তিৰ সংজ্ঞা দিওঁতে একাশীবিধ ভক্তিৰ কথাটো ক'লে। হে মা, ভক্তি এনেতো একাশীবিধ হয়, একাশীবিধ ভিতৰত 80বিধ বোলে সকাম ভক্তিৰ কথা কৈছে, বাকী এবিধ বোলে মাত্ৰ নিৰ্গুণ বা নিষ্কাম ভক্তিৰ কথা কৈছে। ভক্তি যদিও কোনো বোলে বহুত বিধ বুলি কোৱা হয়, সেই 80বিধেই বোলে সকামী ভক্তি। সকাম মানে কামনা ভক্তি। কিন্তু এবিধ ভক্তিয়ে বোলে নিৰ্গুণ ভক্তি, যিটো ভক্তিত মোক সহজে লাভ কৰিব পাৰে, একেবাৰে সহজ উপায়তে মোক লাভ কৰিব পাৰে। বোলে কেনেকৈ? এইটো ইয়াত কৈছে, বদতি কপিল হৰি শুনা মহামহতি একবিধ মাত্ৰ পুনঃ নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰি অমন সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত হৰণ। ইয়াতে প্ৰথম দেৱহূতিক মাক কৈছে, হে মা, তুমি কিন্তু এটা কাম কৰিবা, তোমাৰ মতিটো জ্ঞান, কৰ্ম, তীৰ্থ আৰু ব্ৰত, এই 4টা বস্তু তুমি কিন্তু মন নিদিবা। মন মানে তোমাৰ মতিটো কিন্তু তালে থাকিব নালাগিব। বোলে মোক কৰ্মই উদ্ধাৰ কৰিব, মোক জ্ঞানে উদ্ধাৰ কৰিব, হয়নে? মোক বোলে তীৰ্থ বোলে ভ্ৰমণ কৰিবলৈ তীৰ্থবিলাকে মোক উদ্ধাৰ কৰিব, বা মই যে ব্ৰত কৰিছোঁ, একাদশী ব্ৰত, দ্বাদশী ব্ৰত, এনেকুৱা ঢেৰ ব্ৰতো আছে, এইবিলাকে যে মোক গতি দিব পাৰিব, এই যিবিলাক ধাৰণা তোমাৰ মনৰ পৰা তুমি উলিয়াই দিয়া। বোলে উলিয়াই কিনি কি কৰিম? প্ৰশ্ন। তো ভগৱানে কৈছে যে সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত হৰণ। তুমি মোৰ আশ্ৰয় লোৱা। হৰণ মানে আশ্ৰয়। মোৰ বাহিৰে তোমাক গতি দিব পৰা বস্তু আৰু একো নাই। বাকী জ্ঞান, কৰ্ম, তপ, ব্ৰত এইবিলাকো বিধান আছে, বেদতো আছে, সেইটো নাকচ কৰিবও নোৱাৰি। কোনোবা যদি জ্ঞান কৰ্ম কৰিছে বোলে সেইটো কৰি থাকক। সেই জ্ঞান কৰ্ম কৰোঁতে 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 এদিন হয়তো তেওঁ নিষ্কাম ভক্তি কৰিব পাৰিব, নিৰ্গুণ ভক্তিত যাব পাৰিব, লাহে লাহে হ'ব পাৰে, নহ'বও পাৰে, ঠিক নাই, কোনো গেৰাণ্টি নাই। সেইকাৰণে কৈছে আজি এই অঞ্চলটোৰ নামটো হৈছিলে আপোনাৰ কাজদহা। এই অঞ্চলটোত আহিবলৈ হ'লে 3টা মাৰ্গ আছে। এটা হৈছে বাইপাছ ৰাস্তা, এটা গাঁৱলীয়া ৰাস্তা, আৰু এটা হৈছে চহৰীয়া ৰাস্তা, হয়নে বাৰু? তো ৰাস্তা এই ভক্তিৰ ক্ষেত্ৰতো সেই 3টা ৰাস্তা। তো কৰ্ম মাৰ্গটো হৈছে আপোনাৰ টাউনীয়া ৰাস্তা, চহৰীয়া ৰাস্তা। কোনোবা কৰ্মকাণ্ড কৰিব পাৰে, যাগ যজ্ঞ, হয়নে, পূজা পাতল, বলি বিধান, বলিৰো কথা আছে। বেদতটো বলিও দিব লাগে বুলি কৈছে। যজ্ঞে ৰিষ্টে স্বৰ্গগতিম পাৰ্থয়ন্তে তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যু লোকে বসন্তি। কোনোবা বলি বিধান কৰি স্বৰ্গলৈ যাম বুলি ভাবিলে স্বৰ্গতো যাব পাৰে, কিন্তু স্বৰ্গৰ খন্তেক সময়ৰ কাৰণে তেওঁ থাকে, আৰু যেতিয়া পুণ্যটো আদায় হয় তাত থকা দেৱ দেৱীবিলাকে বোলে তাক গতিয়াই কিনি আকৌ নৰকত পেলাই দিয়ে। অ' হৰি। গতিকে সেইকাৰণে কৰ্ম মাৰ্গটো 1 লাখ শ্লোক বেদত আছে, তাৰ 80 কৰ্মৰ কাণ্ডৰ কথা কৈছে। যাগ যজ্ঞ, পূজা, বলি বিধান। কাৰণ এনেকুৱা বলি আছে, যজ্ঞ আছে, যিবিলাক পশু বলি দিব লাগে, আৰু সেই পশু বলি দিয়ালৈকে পশুটোও বোলে স্বৰ্গত থাকে, আৰু পশুক বলি দিয়াজনো স্বৰ্গত থাকে। আপোনালোক 4ৰ্থ স্কন্ধ পঢ়িছে, প্ৰাচীন বহৰী ৰজা নামৰ এজন ৰজা আছিল। তেওঁ কৰ্মকাণ্ডৰ নিষ্ঠা এজন ভকত আছিল, কৰ্মকাণ্ডৰ মাৰ্গৰ আছিল। সেই কৰ্মকাণ্ডত তেওঁ অনেক পশু বলি দিলে। একেবাৰে শেষত যেতিয়া তেওঁ বলি দিবলৈ ওলাইছিল, তেতিয়াই নাৰদে আহি উপস্থিত হ'ল আৰু প্ৰাচীন বহৰী ৰজাক মানা কৰিছে যে তুমি পশুবিলাক কিয় বলি দিছা?
নিৰ্জীৱ আৰু অবলা প্ৰাণীবিলাকক কিয় বলি দিছা? তেতিয়া প্ৰাচীন ভৰি ৰজা কৈছে যে এইটোতো কৰ্ম মাৰ্গত আছে, বেদৰ বিধান আছে, বেদত বলি দিব লাগিব। তো নাৰদে ক'লে হয় নেকি? বোলে হয়, কিন্তু এটা কথা নহয়, তুমি যে বলি দিছা, এই যে পশু পক্ষীবিলাকক যে বধ কৰিছা, তুমি ক'ত থাকিবলৈ ইচ্ছা আছে? বোলে মইতো স্বৰ্গলৈ যাম। বোলে স্বৰ্গত বোলে ইন্দ্ৰৰ লগত ভোগ কৰিবলৈ পাম, অনেক দিন মই স্বৰ্গৰ বোলে ভোগবিলাকত ডুবিব লাগিব, থাকিব লাগিব, সেই আশাতে মই বলি বিধান কৰিছোঁ বুলি কৈছে। তেতিয়া ভগৱানে এই নাৰদে ক'লে হয় নেকি? বোলে হয়, আৰু এইটো মোৰ অন্তিম বোলে যজ্ঞ কৰিছোঁ, এই যজ্ঞটোৰ পিছত আৰু মোৰ আৰু স্বৰ্গত স্থান আছে বুলি গেৰেণ্টি দি দিলে। তেতিয়া নাৰদে কৈছে হয় নেকি? তুমি যিমান পশু পক্ষীক বলি দিলা, নাৰদে কি কৰিলে, দিব্য দৃষ্টিত সেই প্ৰাচীন বহৰী ৰজাক দেখুৱাই দিলে, ওপৰ ফালে আকাশ ফালে দেখুৱাই দিলে। তাত থকা যিমান পশু পক্ষীক বলি দিছিলে প্ৰাচীন বহৰী ৰজাই, তাত দাগ কুঠাৰ লৈ কিনি তৰ্জন গৰ্জন কৰি আছে। প্ৰাচীন বহৰী ৰজা দেখিলে যে আৰে মই যিবিলাক বলি দিছিলোঁ সেইবিলাকেই দেখোন হয়। প্ৰাচীন বহৰী ৰজাক মানে দৰ্জন কৰ্জন কৰি কৈছে বোলে তই আমাক বলি দি কিনি বোলে পিচ পিচ টুকুৰা টুকুৰি কৰি মাংস নিজেও ভোজন কৰিলি, মাৰি যজ্ঞক আহুতিও দিলা, বেটা তইনো ক'ত যাবি? তইতো ইয়ালৈ আহিব লাগিব, তোকো আমি পিচ পিচ টুকুৰা টুকুৰি কৰিম, কি তোমাক কেনেকুৱা লাগিব বুলি কৈছে। তেতিয়া এই দৃশ্যটো চাই প্ৰাচীন বহৰী ৰজা কঁপিবলৈ আৰম্ভ হৈ গ'ল। কঁপিছে, থিৰ নাহি গাও। লগে লগে প্ৰাচীন বহৰী ৰজাই সেই কৰ্ম মাৰ্গটো ত্যাগ কৰিলে। ভগৱানে ক'লে, এই নাৰদে ক'লে এতিয়া তুমি ভক্তি মাৰ্গলৈ ঈশ্বৰৰ ভক্তি কৰা, কাৰণ পূৰ্বতে ব্ৰহ্মাই একচিতে 3 বাৰ বিচাৰি পাইলেক এহি মানে হাৰ, কি বোলে শ্ৰৱণ কীৰ্তন আৰু উত্তম ভকতি, অল্পতে উপজে গোবিন্দত প্ৰেম ৰতি। গতিকে শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি একেবাৰ আজি যিটো ৰাস্তা আপুনি মই লৈছে সেইটোক বাইপাছ ৰাস্তা বুলি কৈছে। ইয়াত কোনো ঝঞ্ঝট নাই। বোলে বাইপাছ ৰাস্তা, কোনোবা বাইপাছ ৰাস্তাটো আহিব পাৰে, কোনোবা গাঁৱলীয়া ৰাস্তাটো আহিব পাৰে, কোনোবা বোলে চহৰীয়া ৰাস্তাটোতো আহিব পাৰে। এতিয়া চহৰীয়া ৰাস্তাটোত যদি কোনোবা যায়, বোলে বিজনী টাউনখনত যেতিয়া সোমাই যায় জাম জোঁট পাই গ'ল, তেওঁ হয় 2 ঘণ্টা লাগি যাব পাৰে, 3 ঘণ্টা লাগিব পাৰে, হয়তো গন্তব্য স্থানলৈ তেওঁ আহিব পাৰিবও পাৰে, নোৱাৰিবও পাৰে, সময় ল'ব। সেইটো হৈছে কৰ্ম মাৰ্গ, বুজি পাইছেনে? আৰু এই যে যিটো গাঁৱলীয়া ৰাস্তা বুলি কৈছোঁ, এইটো অকোৱা পকোৱা ৰাস্তা, হয়নে? গাঁৱলীয়া ৰাস্তাত কোনোবা আহিব পাৰে এই স্থানলৈ, তাই সেই গাঁৱলীয়া ৰাস্তাটো হৈছে জ্ঞান মাৰ্গ, বুজি পাইছেনে? আৰু আপুনি মই যিটো ৰাস্তা লৈছোঁ এতিয়া বৰ্তমান, সেই ৰাস্তাটোৱে হৈছে বাইপাছ ৰাস্তা। বাইপাছ ৰাস্তাত একো ঝঞ্ঝট নাই, বোলে ডাইৰেক্ট বাইপাছত আহিলে আৰু এনেকৈ সোমাই দিলে, এই জেগাটো কি নাম আছিলে, কাছদহা জেগাটোত ভকতক লগ পাই যাব। তো ভগৱানে কৈছে যে একদম সুলভ ৰাস্তাটো তোমালোকক মই দি দিছোঁ, আৰু কোনোবা যদি নাই বোলে কৰ্ম মাৰ্গটোৱে কৰিম, বাইপাছ ৰাস্তাটো মই নলওঁ, তেনেহ'লে তাৰ মৰ্জি, তেওঁ ল'বও পাৰে কৰ্ম মাৰ্গটো। কিন্তু আমাৰ কাৰণে সেইকাৰণে 80বিধ ভক্তি সকামী ভক্তি বুলি কৈছে, তাত কামনা আছে। আৰু যিটো কপিল মহাপ্ৰভুৱে কৈছে নিৰ্গুণ ভক্তি, নিষ্কাম ভক্তি, একো কামনা নাই। আজি এইটো আপুনি ঈশ্বৰৰ নাম লৈছে, ইয়াত কোনো কামনাৰ কথা নাই। ভগৱানে মোক ধন টকা পইচা দিলেও দিব, নিদিলেও নিদিব। ভগৱানে মোক স্বৰ্গত ৰাখক নৰকত ৰাখক, তেওঁৰ কাম তেওঁ কৰি থাকক। কেৱল মাত্ৰ আমি ঈশ্বৰক ভজি থাকিব লাগে, বুজি পাইছেনে? সেইটোক নিষ্কাম ভক্তি বুলি কৈছে। ভগৱানে হয়তো স্বৰ্গত ৰাখিব, হয়তো নৰকত ৰাখিব, হয়তো কিহত ৰাখিব। সেইকাৰণে কৈছে জৈতে তৈতে গয়া জন্ম লভু, আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। ভকতে এটাই কামনা কৰে, কি কামনা? যে প্ৰভু আপুনি মোৰ কৰ্মৰ দুখত আপুনি মোক গৰু বনাই দিয়ক, ছাগলী বনাই দিয়ক, কুকুৰ বনাই দিয়ক, মেকুৰী বনাই দিয়ক, মোক আপত্তি অকমানো নাই। কিন্তু এটা মোৰ কামনা, বোলে কি? সেই যোনিবিলাকতো যদি যাওঁ, কুকুৰ মেকুৰী ছাগলী যদি হৈ যাওঁ তোমাৰ কৃপাত, তেতিয়া সেই কুকুৰ মেকুৰী ছাগলীটো যাতে মোক
তোমাৰ নামটো যাতে স্মৰণ হৈ থাকে, এনেকুৱা এটা কৃপা কৰিবা বুলি ভগৱতে কামনা কৰে। সেইকাৰণে ইয়াত কপিল প্ৰভুৱে কৈছে এৰা মোক সুদীৰ্ঘ বিশ্বাসে লয়ো মুহূৰ্ত হৰণ। কৃষ্ণ সুদীৰ বিশ্বাস। এতিয়া বিশ্বাস হৈছে তিনি প্ৰকাৰ, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। বিশ্বাস কেই প্ৰকাৰ? তিনি প্ৰকাৰ, অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। এনেতো আত্মবিশ্বাসো আছে, আৰু 5 নম্বৰ বিশ্বাস এটা আছে, অন্ধবিশ্বাস। হৰি অন্ধবিশ্বাস আছে। বহুত মানুহে ভগৱন্তৰ চৰণত শৰণ ল'লে, হয়নে বাৰু? ক'ত শৰণ ল'লে? বোলে কৃষ্ণত শৰণ ল'লে। বোলে ক'ত, কোনটো সমাজত ল'লে? এই বোলে মই বোলে সত্ৰ সমাজত ল'লোঁ। তহঁতি বোলে ভাগৱতী সমাজতেহে লৈছ, আমাৰ শৰণটো তহঁততকৈ ডাঙৰ। বোলে ক'ত? বোলে এই আউনীয়া আট্ৰি সত্ৰত ল'লোঁ, বা আপোনাৰ ঢেৰ সত্ৰ আছে, বিজনী সত্ৰ আছে, তাতহে শৰণ ল'লোঁ। হয় নেকি? বোলে তহঁতৰ শৰণটো বোলে আমাৰ শৰণতকৈ অলপ ডাঙৰ, হয়নে বাৰু? আৰু তোমাৰ শৰণ ক'ত হ'ল? বোলে সেই বোলে ভাগৱতী সমাজত হৈছে। বোলে ভাগৱতী সমাজত, বোলে তোমালোকৰ শৰণতকৈ বোলে আমাৰ শৰণটো ডাঙৰ। বোলে কি? বোলে আমি বোলে শংকৰ সংঘৰ নামৰ অনুষ্ঠানটো তেওঁ শৰণ ল'লোঁ, হয়নে? ইজনে কৈছে যে আমাৰ শৰণটো ডাঙৰ, ইজনে কৈছে আমাৰ শৰণটো ডাঙৰ। বোলে এতিয়া কি হ'ব? এতিয়াতো শৰণ ল'লোঁ, বোলে এতিয়া আপুনি সত্ৰত শৰণ ল'লে, ভাগৱতী সমাজত শৰণ ল'লে, শংকৰ সংঘত শৰণ ল'লে, বোলে এতিয়া কি হ'ব? বোলে এতিয়া কি হ'ব মানে আমাৰ বোলে বৈকুণ্ঠত যাবলগীয়া যিটো জখলা আমি আৰু বনাই ৰাখিলোঁ, আৰু মাত্ৰ ভৰিটো দিলেই উঠিয়ে যাম, আৰু বৈকুণ্ঠলৈ যামেই আৰু, হয়নে? এইবিলাক যিবিলাক ধাৰণা, বোলে শৰণ বোলে তেনেকুৱা নহয়। বোলে ভাগৱতী সমাজতে হওক, শংকৰ সংঘতে হওক, সত্ৰতে হওক, শৰণ মানে কি? শৰণ মানে হৈছে আশ্ৰয় লোৱা। ভগৱন্ত কৃষ্ণই কৈছে, ভাগৱততো আছে, সেহিহে শৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। এইটোৱে শৰণ, বুজি পাইছেনে? বোলে কাণতো যদি বোলে আন দেৱতাৰ নাম শুনি ল'লে, বোলে আজি বোলে তেওঁ গুৰু সেৱা এবাৰ কৰিলে, বা আপোনালোক 4 পোহৰত 4 বাৰ কৰিলে, যদি কেনেবাকৈ বিশ্বকৰ্মাৰ কথাটো যদি শুনি ল'লে, এই এশৰণীয়াজন, তেওঁ বোলে বিশ্বকৰ্মাৰ নামটোও যেতিয়া শুনি ল'লে, তেওঁ বোলে সেইদিনাখন হয়তো 10 বাৰ গুৰু সেৱা কৰিব, 10 বাৰ গা ধুব। হৰি বোলে শৰণ তেনেকুৱাই হ'ব লাগিব। সেইটো চাণ্ডালিনীৰ ক্ষেত্ৰত ভক্তি প্ৰদীপত আছে, ধন্য ধন্য চাণ্ডালিনী তুমি জাতিটো উত্তম, তোমাক নাৰদে পাই কিনি কৈছে তুমিতো উত্তম জাতিৰ, তুমি জানিলা বেদৰ ৰহস্যটো, কাৰণ তুমি একমাত্ৰ ভগৱান কৃষ্ণৰ ভকত, তোমাতকৈ আৰু বেদৰ ৰহস্য ভেদ কৰিব পৰা মানুহেই নাই। সেইজন কাক কৈছে? বোলে চণ্ডালিনীক কৈছে। চাণ্ডালিনীৰ কাৰবাৰটো কি আছিলে? চাণ্ডালিনীয়ে কৈছে ৰান্ধে গৰু মাংস। চাণ্ডালিনীয়ে সুৰা দিয়া মদৰ মানে এটা হেৰিত বৰ্তনত, পাত্ৰত মদ ঢালিছে, তাত গৰু মাংস সিজাই আছে। মনুষ্যৰ মুণ্ডে তাকো আচয় ঢাকয়, মানুহৰ লাও খোলা এটা ঢাকনি দিছে। ইন্দ্ৰই আহি কিনে দেখিলে অদৃশ্য মানে অপূৰ্ব দৃশ্য, এনেকুৱা যিটো দেখাই নাই ইন্দ্ৰ, তেনেকুৱা এটা দৃশ্য দেখা পালে। নামি আহিলে ৰথখনত। চাণ্ডালিনীক কৈছে এইটো কি কৰিছা হে তুমি? বোলে এইটো কি কৰিছোঁ মানে মোৰ নিজৰ আহাৰ বনাবৰ কাৰণে বনাই আছোঁ, আকৌ খাবৰ কাৰণে। বোলে কি আহাৰ বনাইছা? বোলে এইটোতো গৰু মাংস, বোলে সুৰা দিয়া বনাইছোঁ। আমাৰ চাণ্ডালিনী, আমি এইবিলাকেই খাওঁ। আৰু আকৌ ঢাকোনটো কি দিছে? বোলে লাও খোলা, বোলে মানুহৰ মুণ্ড। ইন্দ্ৰটো আচৰিত হৈ গ'ল, বোলে এনেকুৱা কাৰবাৰ, বোলে কিয় দিছা ঢাকোনটো, কিয় দিছা? বোলে ঢাকোনটো তোমাৰ নিচিনা দেৱ দেৱীৰ বোলে কেনেবাকৈ চৰণৰ ধূলা পৰি যাব বুলি, মানে কাৰণ মই ঈশ্বৰক অৰ্পণ কৰি খাব লাগিব। গতিকে এনেকুৱা এটা দৃশ্য ইন্দ্ৰই চালে আৰু নমস্কাৰ কৰি তেওঁ গুচি গ'ল। হৰি ৰাম, ইমানেই মানে অপবিত্ৰ বুলি কৈছে। সেইকাৰণে দেৱটো তীৰ্থত কৰি ভকতহে বৰ। সেই দেৱদেৱীবিলাকৰ আমি যদি শৰণটো যদি শুদ্ধভাৱে লওঁ, গুৰুজনাই আমাক কৈছে, মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অধম মূঢ়মতি, হয়নে বাৰু? 84 নৰক গয়া, পাপৰ জনিত সিটো অৱশ্য শুইবেক উতপতি, হয়নে বাৰু? আৰু বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়। আমি বোলে বচন ল'লোঁ, হৰিত শৰণ ল'ব।
হয় নাই? শৰণাচাৰ্যই যেতিয়া শৰণ দিলে বোলে ক'ত শৰণ ল'ব? বোলে হৰিত শৰণ ল'লোৱে। বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া চিত্তে আন দেৱক ভজয়। তাৰমানে কেও নাই দেখছে বুলি করে যদি এক ঘটি পানী যাই করে শিৱ মন্দিৰতো ঢালি দিছোঁ, বোলে বচনত কেৱলে হৰিত শৰণ লয়া বোলে কেও নাই দেখছে বলে করে এক ঘটি পানী যদি বোলে শিৱ মন্দিৰতো যদি ঢালি দিছোঁ, তো হৰিত আৰু সন্তোষ নহয়। সেইটোকে শৰণ বুলি কৈছে, যিজনে একনিষ্ঠ এক কৰি ভগৱন্তৰ চৰণত। মই অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপোনালোকে? কৃষ্ণ। তো গতিকে এই শৰণটো তেনেকুৱা সুদীৰ্ঘ বিশ্বাসে কপিল মহাপ্ৰভুৱে কৈছে, হে মা, যে সুদীৰ্ঘ বিশ্বাসে লয়ো মুহূৰ্ত শৰণ। য়ে মূৰ গুণ গণক শ্ৰৱণেতে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। তোমাৰ মনটো মোৰ চৰণত নিমজিব লাগিব। এতিয়া আমি ভগৱন্তক দিব পৰা বস্তু একোৱেই নাই, আৰু ভগৱন্ত আমাৰ পৰা বিশেষ বস্তু নিবিচাৰে, আৰু ভগৱন্তক দিব পৰা বস্তু আমাৰ ওচৰত একো নাই, হাতত একো নাই। ভগৱন্তক ধন টকা পইচা ঐশ্বৰ্য বিভূতি দি আপুনি কিনিব নোৱাৰিব। পাৰিবনে কিনিব? হা? বহুত মানুহে ভাবে বোলে মই নামঘৰৰ নামত 10,000 টকা দিলোঁ। বহুত মানুহে বোলে ভাবে বোলে ভাগৱতৰ নামত আমি 2,000 টকা দিলোঁ। বহুত মানুহে বোলে ভাদৰ মাহত বোলে আমাৰ বোলে গোটেই ভকতসকলৰ খোৱাৰ এষ্টিমেটটো মই দিলোঁ। তো ভগৱন্ত কি ভিকাৰী নেকি তোমাৰ এই 2,000 টকাৰ কাৰণে ৰৈ আছিলে? অ' হৰি বোলে দাতা এক ৰাম, দাতা এক ৰাম, বাকী সব ভিকাৰী। দাতা এজনেই ৰাম, বাকী আমি সকলোৱে ভিকাৰী। আজি ইয়াত সেৱা এভাগ কৰিছে কোনোবা 10 টকা এটা দি, তেওঁ প্ৰাৰ্থনা কৰিছে, প্ৰভু মোৰ ল'ৰাটোক যেনে তেনে মেট্ৰিক পাছ কৰাবা আৰু। অ' হৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁ অকল বিচাৰিয়ে আছে, খুজিয়ে আছে। তো গতিকে আমাৰ নিচিনা ভিকাৰী এই পৃথিৱীতে নাই, আছে নেকি? কোনোবা কৈছে যে প্ৰভু মোৰ ল'ৰাটোৰ যেনে তেনে চাকৰিটো হ'ব লাগিব আৰু 100 টকা এটা দিছে ভগৱন্ত, তাৰ বিনিময়ত তেওঁ বিচাৰিছে, কিবা এটা বিচাৰিছে। কোনোবা